Optical activity and optical isomerism. Plain polarized light. Ordinary light যাক আমি হোয়াইট লাইট বুলি কওঁ আসলতে হাতুটি ৰঙেৰে সংমিশ্ৰিত হৈ থাকে আৰু ইয়াৰ বিভিন্ন ওয়েভলেন্থ থাকে কিন্তু মনোক্ৰোমাটিক লাইটত নিৰ্দিষ্ট কালাৰ আৰু ওয়েভলেন্থ থাকিব এই মনোক্ৰোমাটিক লাইট উৎপন্ন কৰিব পাৰি যদি হোয়াইট লাইটটো প্ৰিজমৰ মাজেদি পাস কৰা যায় কিছুমান ল্যাম্প ইউজ কৰিও আমি পাৰ্টিকুলাৰ ওয়েভলেন্থৰ লাইট পাওঁ যেনে সোডিয়াম লাইট ইউজ কৰি 589 nanometer wavelengthৰ yellow light পাওঁ ordinary বা monochromatic light vibrate কৰিব in a plane which is perpendicular to the propagation of light ইয়াৰ কোনো beam of light যদি pass কৰো nickel prismৰ through ই emit কৰিব light যাৰ wave to vibrate কৰিব এটা প্লেনত only আৰু ইয়াকে কয় প্লেন polarized light আৰু নিকল প্ৰিজমক কওঁ আমি polarizer optically active substances and optical activity কিছুমান এনেকুৱা substance থাকিব যিবোৰে প্লেন polarized lightৰ দিশটো either right or left ফালে rotate কৰাব আৰু এই সাবস্টেন্সবোৰক অপটিক্যালি এক্টিভ সাবস্টেন্স বুলি কোৱা হয় আৰু ইয়াৰ প্ৰপাৰ্টিটো আমি অপটিক্যাল এক্টিভিটি বুলি কম ইয়াত আমি এটা ইনস্ট্ৰুমেন্ট ইউজ কৰো যাক পোলাৰিমিটাৰ বুলি কোৱা হয় পোলাৰিমিটাৰত এটা নিকেল প্ৰিজম থাকিব আৰু পোলাৰাইজাৰ হিচাপে কাম কৰিব এটা গ্লাস টিউব থাকিব য'ত সলিউশন অফ দা স্যাম্পলবোৰ ৰাখিবলৈ আৰু অন্য নিকেল প্ৰিজমটো আমি এনালাইজাৰ হিচাপে ইউজ কৰিম এই অন্য নিকেল প্ৰিজমটোৰ সহায়ত প্লেন polarized লাইটৰ rotationটো মেজাৰ কৰিব পাৰিম যদি সাবস্টেন্সটো দিয়াৰ লগে লগে plane polarized light right direction or clockwise direction move কৰে তেন্তে ই show কৰিব dextrorotatory or it is denoted by small d আৰু যদি plane polarized light to anti-clockwise direction বা লেফটৰ ফালে মুভ কৰে বা rotate কৰে তেতিয়া আমি ইয়াক কম levorotatory or it is denoted by small l এতিয়া আমি পঢ়িম chirality and dissymmetry optically active substanceবোৰ pair of molecule হিচাপে থাকে আৰু ইহঁতক optical isomers বুলি কোৱা হয় for example আমাৰ সোঁ আৰু বাওঁ হাতখন সদায় মিৰৰ ইমেজ হিচাপে থাকে কিন্তু ইহঁত কেতিয়াও সুপাৰ ইম্পোজ নহয় মানে এখন হাত আনখনৰ ওপৰত চাপি দিলে ই ঢাক খাই নাযায় ইহঁতক ডিসিমেট্ৰি বুলি কোৱা হয় কাৰণ ইহঁতৰ কোনো প্লেন অফ সিমেট্ৰি নাথাকে মানে আমি ইহঁতক সমানে দুভাগ কৰিব নোৱাৰো similarly alphabet letter capital P capital F capital R এইবোৰো ডিসিমেট্ৰিক নেচাৰৰ আৰু ইহঁতক chiral object বুলিও কোৱা হয় আৰু প্ৰপাৰ্টিটো chirality বুলি কোৱা হয় এতিয়া অৰ্গেনিক কম্পাউণ্ডৰ ওপৰত তুলনা কৰিলে আমি দেখা পাওঁ যে কাৰ্বনত এটাচ হৈ থকা চাৰিটা গ্ৰুপে যদি ডিফাৰেন্ট হয় তেন্তে ই chiral নেচাৰৰ হ'ব ইয়াত wedge আৰু dash ফৰ্মুলা দি দেখুওৱা হৈছে এই chiral কাৰ্বনক asymmetric কাৰ্বন বুলিও কোৱা হয় আৰু
ই কাইৰেল চেণ্টাৰ বা ষ্টেচেনিক চেণ্টাৰ হিচাপে ৰিপ্ৰেজেণ্ট কৰে। এতিয়া আমি পঢ়িম ৰেচিমিক মিক্সাৰ। এ পেয়াৰ অফ এনাইনচিমাৰবোৰৰ কোনোবা এটা ডেক্সট্ৰ হ'লে আনটো লেবৰেটৰী হ'ব। দুয়োটা যদি আমি একেলগে ইকুৱেল এমাউণ্টত লওঁ, ইহঁতৰ ৰিজাল্টেণ্ট ৰটেশ্যনটো কেঞ্চেল হ'ব আৰু ইহঁতক আমি ৰেচিমিক মিক্সাৰ বুলি ক'ম। আৰু এইবোৰ অপটিকেলি এক্টিভ হয়। ইট ইজ ডিনোটেড বাই এ চিম্বল প্লাছ মাইনাছ অৰ স্মল ডি এল। মানে ইয়াৰ অৰ্থ হ'ল যদি ৰিয়েক্টেণ্টৰ মলিকুলটো যদি ডেক্সট্ৰ হয়, তেন্তে ই প্ৰডাক্টত বোথ ডেক্সট্ৰ আৰু লেবৰেটৰী মলিকুল দিব। ঠিক তেনেদৰে লেভ থাকিলেও ই প্ৰডাক্টত বোথ ডেক্সট্ৰ আৰু লেবৰেটৰী মলিকুল দিব। For example, SN1 mechanism gives racemation of product. ইয়াত কাৰ্বনৰ ছাৰাউণ্ডিঙত 4টা ডিফাৰেণ্ট গ্ৰুপ আছে আৰু ইহঁতৰ মলিকুলাৰ ৱেইট বেলেগ বেলেগ। আৰু ৰোটেট কৰিবলৈ আমি যিকোনো 3টা গ্ৰুপৰ কনচিডাৰ কৰিম। ইয়াত ক্লৰিনৰ মলিকুলাৰ ৱেইট আটাইতকৈ বেছি আৰু ইয়াক নম্বৰ 1 হিচাপে ল'ম। ছেকেণ্ডত আহিল C3H7 আৰু থাৰ্ডত CH3 আৰু ই ক্লকৱাইজত একচুৱেলি মুভমেণ্ট কৰিব আৰু চ' ইট ইজ ডিনোটেড বাই প্লাছ। ইয়াৰ দুটা প্ৰডাক্ট থাকিব কাৰণ ই যেতিয়া ষ্টেবল কাৰ্বকেটায়ন ফৰ্ম কৰে তেতিয়া ইট কেন এটেক ফ্ৰম both side। এতিয়া চোৱা ইয়াতে এই প্ৰডাক্টটোত চাব পৰা ইয়াৰ OH আমি নম্বৰ 1 হিচাপে ল'ম, C3H7 নম্বৰ 2 আৰু CH3 নম্বৰ 3। চ' ই এণ্টি ক্লকৱাইজ ঘূৰিব, সেইকাৰণে ইট ইজ ডিনোটেড বাই মাইনাছ। আৰু এই প্ৰডাক্টটোত চাব পৰা OH নম্বৰ 1, C3H7 নম্বৰ 2 আৰু CH3 নম্বৰ 3 ই ক্লকৱাইজ ঘূৰিব, সেইকাৰণে ডিনোটেড বাই প্লাছ। আমাৰ প্ৰডাক্টত কি আছিল ৰিয়েক্টেণ্টত কি আছিল প্লাছ, আৰু এই প্ৰডাক্টত আমি দুইটাই প্লাছ আৰু মাইনাছেই পালোঁ। চ' ইট গিভছ ৰেচিমিক মিক্সাৰ। চ' আমি ক'ব পাৰিলোঁ যে SN1 reaction mechanism gives racemic mixture. Retention of configuration. যদি কাইৰেল কাৰ্বনৰ কনফিগাৰেশ্যনটো সেম থাকে তেতিয়া আমি ক'ব পাৰিম ৰিটেনশ্যন অফ কনফিগাৰেশ্যন। মানে ৰিয়েক্টেণ্টত যদি এণ্টি ক্লকৱাইজ থাকে আৰু প্ৰডাক্টতো যদি এণ্টি ক্লকৱাইজ হয় বা প্ৰডাক্ট মলিকুল যদি এণ্টি ক্লকৱাইজ হয় তেতিয়া ইয়াক ক'ম ইয়াত কনফিগাৰেশ্যনটো ৰিটেন হৈ আছে। বা ৰিয়েক্টেণ্টত যদি ক্লকৱাইজ হয় আৰু প্ৰডাক্টৰ মলিকুল যদি ক্লকৱাইজ হয় তেতিয়া আমি ক'ম ৰিটেনশ্যন অফ কনফিগাৰেশ্যন। চ' এইটো এক্সাম্পলবোৰ চাব পৰা, এইটো মাইনাছ অৰ এণ্টি ক্লকৱাইজ ডিৰেকশ্যনৰ পৰা আকৌ এণ্টি ক্লকৱাইজ হৈছে। চ' ইট গিভছ ৰিটেনশ্যন অফ কনফিগাৰেশ্যন। আৰু যদি কাইৰেল কাৰ্বনৰ কনফিগাৰেশ্যনটো চেঞ্জ হৈ যায় তেন্তে ই ইনভাৰ্জন অফ কনফিগাৰেশ্যন দিব।
মানে এণ্টি ক্লকৱাইজৰ পৰা যদি ক্লকৱাইজ হয় বা ক্লকৱাইজৰ পৰা এণ্টি ক্লকৱাইজ হয় তেতিয়াহ'লে ই ইনভাৰ্জন অফ কনফিগাৰেশ্যন দিব। ফৰ এক্সাম্পল এছেণ্টো মেকানিজিম। ইন এছেণ্টো মেকানিজিম চাব পৰা যে ইয়াতে যিটো এটেকিং নিউক্লিঅফাইল আৰু এইটো চাব পৰা লিভিং গ্ৰুপ, সিহঁতৰ পজিশ্যন দুটা ইন টেনশ্যন ষ্টেটত টোটেলি অপজিট হয় বা 180 ডিগ্ৰী হ'ব। সেইকাৰণে যদি লিভিং গ্ৰুপটো ওলাই যাব বা নিউক্লিঅফাইলটো যেতিয়া এড হ'ব বা ছাবষ্টিটিউট কৰিব তেতিয়া চাব পৰা যে ই অপজিট কনফিগাৰেশ্যন দিব। তো ইনিচিয়েলি আমি ক'ব পাৰোঁ যে এইটো নম্বৰ 1 ক্লৰিনটো, এইটো নম্বৰ 2 C2H5, এইটো নম্বৰ 3। ঠিক আছে, চাব পৰা ই ক্লকৱাইজ হৈ আছে সেইকাৰণে প্লাছ, আৰু ইয়াতে চাব পৰা এইটো OH আছে আকৌ C2H5 নম্বৰ যিটো OH নম্বৰ 1 ধৰিলোঁ, C2H5 নম্বৰ 2 আৰু CH3 নম্বৰ 3, এইটো কি হৈ গ'ল এণ্টি ক্লকৱাইজ হৈ গ'ল আৰু ডিজেনেৰেট বাই মাইনাছ। চ' এণ্টি ক্লকৱাইজ আৰু টু ক্লকৱাইজ বা ক্লকৱাইজ টু এণ্টি ক্লকৱাইজ এইদৰে চেঞ্জ হ'লে কনফিগাৰেশ্যনটোক আমি ক'ম ইনভাৰ্জন।